মা মা আজি ইণ্টাৰভিউটো ভাল হ'লে হ'ল আৰু দেই। প্ৰেক্টিকেলটো পাছ কৰিলোঁ, আজি মৌখিক ইণ্টাৰভিউটো কি হয় ক'ব নোৱাৰোঁ আৰু। হ'ব, তুমি ইমান চিন্তা নকৰিবাচোন। মই পুৱাই দেৱী আই গোসানীক প্ৰাৰ্থনা কৰিছোঁৱেই আৰু কৈছোঁ, সেই গোসানী সংগীতালৈ চকু মেলি চাবা, আজি তাইৰ পুলিচৰ ইণ্টাৰভিউ আছে। মা মই যাওঁৱেই, লগৰ দুজনী তিনিআলিত ৰৈ থাকিম বুলি কৈছে। ককা আজি অৰেল ইণ্টাৰভিউ আছে নহয়, আশীৰ্বাদ কৰা যাতে ইণ্টাৰভিউটো পাছ কৰিব পাৰোঁ। হ'ব আইজনী, উঠা। তোমাক আশীৰ্বাদ কৰিছোঁ, তুমি সফল হোৱা তোমাৰ জীৱনৰ লক্ষ্যত। ধন্যবাদ ককা। সংগীতা আহিলা, উঠা। কেণ্ডিডেট অফ পল্লৱ চলিহা কাম ইন। তোমাৰ নাম? শ্ৰী পল্লৱ চলিহা। তোমাৰ মানসিকতা কি? 1 মিনিটৰ ভিতৰত উত্তৰ দিব লাগিব। তোমাৰ সাক্ষাৎকাৰ সম্পূৰ্ণ হ'ল, তুমি এতিয়া যাব পাৰা। নেক্সট কেণ্ডিডেট সংগীতা গোহাঁই কাম ইন। তোমাৰ ঘৰ ক'ত? 2 নং হাতীমূৰীয়া গাঁৱত। তোমাৰ নাম কি? মিছ সংগীতা গোহাঁই। তোমাৰ মানসিকতা কি? মোৰ মানসিকতা হ'ল সমাজ সেৱা। মই প্ৰশাসন বিভাগত নিয়োজিত হৈ উপাৰ্জনমুখীও হ'ম আৰু সমাজ সেৱাও আগবঢ়াম। লগতে জনসাধাৰণক বিপথে পৰিচালিত কৰা বা দুৰ্নীতি, লুণ্ঠন, সন্ত্ৰাস সৃষ্টি আদি অপকৰ্মবোৰৰ গৰাকী অনুসন্ধান কৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰা। মোৰ জীৱনৰ লক্ষ্য হ'ল প্ৰশাসনিক বিভাগত কৰ্ম কৰি সমাজ সেৱা কৰা। লগতে মই প্ৰতিভাও ভাল পাওঁ। তোমাৰ প্ৰতিভা কি আছে কোৱা? গান গোৱা, কবিতা লিখা, আবৃত্তি কৰা, নৃত্য, খেল আদি সকলোকেইটা প্ৰতিযোগিতাত মই স্কুল কলেজত প্ৰমাণপত্ৰ পাবলৈ সক্ষম হৈছোঁ। ঠিক আছে তেন্তে এটা ৰোমান্টিক গীতৰ কলি গাই শুনোৱা। তোমাৰ হাতৰ আঙুলিৰে পৰখি পৰখি নুচুমিবা, পৰখি পৰখি নুচুমিবা, ময়ো জানো তোমাৰ মোলৈ কিমান মৰম, তুমিও নিবিচাৰা মই আনৰ হোৱাৰ কথাও দিলো প্ৰতিশ্ৰুতি, তথাপি তুমি কিয় নুবুজা যি তোমাৰ হাতৰ আঙুলিৰে পৰখি পৰখি নুচুমিবা, পৰখি পৰখি নুচুমিবা। গীতিকাৰ আৰু সুৰকাৰজনৰ নাম জনা হ'লে ভাল লাগিলহেঁতেন। নিৰাজিতা কোঁৱৰ চুতীয়া। You are perfect and I selected our investigation department. ছাৰ আপুনি চিলেক্ট কৰিয়ে দিলে নেকি? Yes, I selected Sangeeta Gohai. Why you ask me question? Any problem? No sir, no problem. Thanks. You go now, Sangeeta. I'm waiting for our investigation office of CBI Maharashtra branch. Okay, thank you sir, thank you madam. মা মা মই ইণ্টাৰভিউ ছাকচেছ হ'লোঁ। মোক অনুসন্ধানকাৰী অফিচ অৰ্থাৎ মহাৰাষ্ট্ৰৰ ব্ৰাঞ্চ এটালৈ মাতিব আৰু এপইণ্টমেণ্ট লেটাৰ আহিব 3 দিনমানৰ ভিতৰতে। ভাল লাগিছে কথাটো জানি। পল্লৱৰ কি হ'ল অৱশ্যে? নেজানো নহয়, পল্লৱৰ ঘৰলৈ গৈ সুধিব লাগিব। পিছে ককা তুমি খবৰটো পাই তোমাৰ কেনেকুৱা লাগিছে কোৱাচোন? আইজনীও মই আজি বহুত সুখী হৈছোঁ। আমাৰ পৰিয়ালটোলৈ গৌৰৱ আহিছে। মই বহুত সুখী হৈছোঁ আইজনী।
মা মই মুন্মীৰ ওচৰৰ পৰা আহোঁগৈ যোৱা তেন্তে বাইদেউ বাইদেউ ঘৰত কোনোবা আছেনে দাদা আপুনি আহিল সংগীতা আপোনাৰ ছোৱালী নহয় জানো তাইলৈ লেটাৰ আহিছে দিয়ক হ'ব যাওঁ বাইদেউ মুন্মী মুন্মী ব'লাচোন ফুৰি আহোঁ নদীৰ পাৰৰ পৰা মুন্মী মুন্মী সঁচাকৈ চোৱাচোন নদীৰ পাৰলৈ আহিলে আমাৰ মনবোৰ ইমান ভাল লাগে ন কথা বতৰা পাতি হাৱা খাই বহুত ভাল লাগে সঁচাকৈ সংগীতা বৰ ভাল লাগে নহয়নে নদীৰ পাৰত ইমান ধুনীয়া বতাহ বলি থাকে তুমি পল্লৱক লগ পাইছিলা নেকি নাই পোৱা তোমাৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল বাৰু ভাল হ'ল পল্লৱৰ ইণ্টাৰভিউ বেয়া হ'ল বুলি মই মাৰ পৰা গম পাইছিলোঁ কিন্তু এটা কথা নহয় সংগীতা তোমাৰ পাৰ্চেণ্টেজ হ'ল 72 কিন্তু পল্লৱৰ পাৰ্চেণ্টেজ হ'ল 89 তাৰ ইণ্টাৰভিউ কেনেকৈ বেয়া হ'ল আৰু তোমাৰ ইণ্টাৰভিউ কেনেকৈ ভাল হ'ল আৰে তোমালোক ফুৰিবলৈ আহিলা আমি ফুৰিবলৈ আহিলোঁ নদীৰ পাৰত পিছে তুমি ক'ৰ পৰা আহিলা ময়ো নদীৰ পাৰৰ অলপ বতাহ খাওঁ বুলি আহিলোঁ পল্লৱ তোমাৰ পাৰ্চেণ্টেজ 89 হোৱাৰ পিছতো তুমি ইণ্টাৰভিউত চিলেক্ট নহ'লা আৰু সংগীতাই 72 পাৰ্চেণ্টেজ আছিল তথাপি চিলেক্ট হ'ল কথাটো গৰ্বৰ যেন লাগি আছে এনিৱে অৰেল ইণ্টাৰভিউৰ প্ৰথম আৰু দ্বিতীয় প্ৰশ্ন কি সুধিলে সেইটো কোৱাচোন তোমালোকে প্ৰথমৰ প্ৰশ্নটো পাৰিলোঁ কিন্তু দ্বিতীয় প্ৰশ্নটো তোমাৰ মানসিকতা কি প্ৰশ্নটো সুধিলে তাৰপিছত মই থতমত খাই উত্তৰে মনলৈ নাহিলে ইমান ধুনীয়া প্ৰশ্নটো উত্তৰ দিব নোৱাৰিলা লাজ লাগিব লাগে তোমাৰ সংগীতা কোৱাচোন তোমাক কি প্ৰশ্ন সুধিছিলে প্ৰথমতে একেই প্ৰশ্ন সুধিছিলে মইতো পাৰিলোঁ আৰু মোক চিলেক্টটো কৰিলে সংগীতা কংগ্ৰেচুলেশ্যন বতৰটো বৰ বেয়া কৰিছে আমি গৈ থাকোঁ ব'লা ইছ ৰাম বৰষুণে আনিলে ব'লা খৰ খোজেৰে যাওঁ মা মা নদীৰ পাৰত ইমান বৰষুণ দিলে তিতিলোঁ ইয়াত বৰষুণ নাই দিয়া যে নাই দিয়া ইয়াত তোমাৰ এইখন লেটাৰ পিয়নে দি থৈ গৈছে চোৱাচোন হয় নেকি দিয়া মা মই পৰহিলৈ যাবই লাগিব মহাৰাষ্ট্ৰৰ CBI অফিচলৈ তাতে ট্ৰেইনিং হ'ব ককা ককা ক'লৈ গ'লা কি হ'ল আইজনী ইমান চিঞৰিছা যে মই আছোঁ নহয় গোসাঁই ঘৰত প্ৰাৰ্থনা কৰি আছিলোঁ ককা ককা কাইলৈ ডাঙৰ মতা কুকুৰা এটা আনিব লাগিব মোৰ এপইণ্টমেণ্ট লেটাৰ আহিলেই নহয় মই মহাৰাষ্ট্ৰলৈ যাবগৈ লাগিব তাতে মোৰ ট্ৰেইনিং হ'ব ককা ককা মই তোমাক আৰু মাক এৰি যাব লাগিব কেনেকৈ থাকিম ককা যিজনী ছোৱালীয়ে বাহিৰত দুদিনো থাকি পোৱা নাই মই মহাৰাষ্ট্ৰত কেনেকৈ থাকিম বাৰু তাতে মহাৰাষ্ট্ৰৰ ভাষাও বেলেগ মইতো তাৰ ভাষা অলপো নেজানোৱেই আইজনীও চিন্তা নকৰিবা সাহস কৰাচোন বুকুখন ডাঠ কৰা বৰ্তমান মোবাইলৰ যুগ পুৱা গধূলি কথা পাতিমেই দেখোন সংগীতা ইমান কিয় ভাঙি পৰিছা তুমি তোমাৰ যদি আমাক এৰি থাকিবলৈ মনেই নাযায় তেন্তে প্ৰশাসন বিভাগৰ চাকৰি ইণ্টাৰভিউ কিয় দিছিলা মা মোৰ মানসিকতাই যে সেইটো কেনেকৈ বুজাম তোমাক ককা তোমাৰ প্ৰেৰণা আৰু শক্তি অলপ মোক দিবা দেই প্ৰথমবাৰ অসমৰ বাহিৰলৈ যাম তাতে মহাৰাষ্ট্ৰৰ ভাষা হ'ল মাৰাঠী মই বুজিয়ে নাপাম তোমাৰ যদি শক্তি তোমাৰ যদি প্ৰেৰণা অলপমান মোক দিয়া মই তেন্তে নিশ্চয় মোৰ কৰ্মকাৰ্যত আগবাঢ়ি যাব পাৰিম হ'ব ভাষাহে শিকিবলৈ চেষ্টা কৰিবা দুদিনতে পাৰিবা তাতে তুমি হিন্দী ইংলিছ জানাই দেখোন নিশ্চয় পাৰিবা
4-5টা ভাষাৰ শব্দ লগ লাগি এটা ভাষাৰ সৃষ্টি হয় যেতিয়া মাৰাঠী ভাষাও সহজেই হ'ব হিন্দী ভাষাৰ দৰে। চেষ্টাৰ অসাধ্য একো নাই। সকলো কৰ্মৰ ফল পাবলৈ হ'লে চেষ্টা কৰিবই লাগিব। হ'ব বাৰু ককা, মা, মই নিশ্চয় শিকিব পাৰিম। মই সকলো কামতেই চেষ্টা কৰোঁ আৰু চেষ্টা কৰোঁ কাৰণে মই ফলো পাওঁ। হ'ব, বেছি চিন্তা কৰি নাথাকিবা, এতিয়া শুই থাকা, গৈ যোৱা। মা, মা, মোৰ টোপনি ধৰিবনে বাৰু? চিন্তাবোৰে আৱৰি ধৰিছে। সংগীতা, চেষ্টা কৰাচোন শুবলৈ, কিয় টোপনি নধৰিব? সংগীতা, এই টকাখিনি হাতত থৈ দিয়া। বাটে পথে তোমাক বহুত দৰকাৰ হ'ব টকাৰ। আইজনীও যাবলৈ ওলালাই নেকি? ককা, মই ৰেডি হ'লোৱেই। আইজনীও এইটো লোৱা, সাধ্য অনুসৰি তোমাক সহায় কৰিছোঁ, আৰুনো কি দিম? ককা, তোমাৰ আশীৰ্বাদেই মোৰ কাৰণে প্ৰেৰণা, তাতকৈ আৰু কি লাগিছে? হ'ব আইজনী, উঠা। মা, তোমাৰো ভৰিযোৰ চুই যাম মা। মা। হ'ব সংগীতা, উঠা, উঠা। মা, ককা, তোমালোকে ভালকৈ থাকিবা, মোৰ কাৰণে অলপো চিন্তা নকৰিবা। হ'ব বাৰু, তুমিও খোৱা বোৱাবোৰ সময়মতে কৰিবা। যোৱা সংগীতা, যোৱা। এজনীয়ে ছোৱালী ইমান দূৰলৈ যাবাগৈ, এতিয়া চাকৰিৰ কাৰণে, তাকো প্ৰশাসন বিভাগত। তুমি মহাৰাষ্ট্ৰত গৈ কাৰো লগত হাই কাজিয়া নকৰিবা, সকলো মানুহক সমান চকুৰে চাবা। সংগীতা। মা, যোৱাৰ পৰত তেনেকৈ নকবাচোন। মা, মোকো মোৰ জীৱনৰ লক্ষ্যত উপনীত হ'ব দিয়া। যাওঁ মা। আইজনী, বেষ্ট অফ লাক ইয়ৰ জাৰ্ণি। থেংক ইউ ককা, বাই মা।